উচ্ছেদিতখিনি য'ত যাই যাওক আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ? মৰমৰ সুধীৰ ভাই হেমন্ত বিশ্ব শৰ্মা তক ক'লো তেওঁলোকে পাইকানৰখিনি পাইকানাত যাব তাতো কৰিম, আকৌ ৰাজ্যখিনিত আহিব তাতো কৰিম, আকৌ পাইকানাত যাব তাত কৰিম, আকৌ ৰাজ্যখিনিত আহিব তাত কৰিম। যিসকল মানুহৰ ঘৰবাৰী উচ্ছেদ অভিযান চলাই ভাঙি পেলোৱা হৈছে, ইহঁতে যদি উচ্ছেদ অভিযানত বাধা দিয়াৰ চেষ্টা কৰে তেনেহলে ইহঁতে সবকেইটাকে ফাঁসিৰ শাস্তি দিয়া হ'ব। কিন্তু তাৰ পিছতো কেতিয়াও বন্ধ নহয় উচ্ছেদ অভিযান। এইদৰে ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাইৰেক্ট। আচলতে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ অভিযানক লৈ ইমান গুৰুত্ব দি আছে আমাৰ এই অসমত, যাৰ বাবে দৰকাৰ হলে গোটেই মানুহক মাৰি পেলাব, কিন্তু উচ্ছেদ অভিযানটো বন্ধ নহ'ব। তো চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত উচ্ছেদ অভিযানৰ গোপন ৰহস্যবোৰ আৰু কিদৰে কান্দি আছে উচ্ছেদিত পৰিয়ালবোৰ, যিদৰে কান্দি কান্দি পগলা হৈ পৰিল পথৰ মাজত। তো চলক আগত আমি চাই আহিম, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। নমস্কাৰ, আমি যিখিনি এৰিয়াত আছোঁ এইখিনি এলটমেণ্ট দিয়া মাটি আমি শুনা পালোঁ ইতিমধ্যে আহি ইয়াতে যে এইখিনি এলটমেণ্ট দিয়া মাটি আছে আৰু এইফালে পাট্টা মাটি আছে, কিন্তু পাট্টা এলটমেণ্ট থকা সত্ত্বেও এই ঘৰবিলাক উচ্ছেদ কৰিছে, ভাঙিছে। এইখিনিয়ে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমাৰ ডিফাৰেঞ্চ। সেইদিনাখন মই এইখিনি জেগাত মানে থিয় হৈ ডিএফঅ'ক সুধিছিলোঁ যে আমি য'ত আছোঁ এই মাটিখিনি মানে ইতিমধ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ে এই মানুহখিনিক আবণ্টন দিছে। আবণ্টন দিয়াৰ পিছত পট্টনো দিছে, পট্টাৰ মাটি হয়। আৰু আবণ্টন দিয়াৰ সময়ত লেণ্ড এডভাইজৰী কমিটিয়ে চালি জাৰি চাই আবণ্টন প্ৰক্ৰিয়াটো এনেকুৱা, আগতে সেই মানুহজনে তাতে মিনিমাম 25 বছৰ বসবাস কৰি থাকিব লাগিব। তেওঁ চাৰ্কেল অফিচত এপ্লিকেশ্যন দিব লাগিব। এই মানুহখিনি চাৰ্কেল অফিচত সেই ফৰ্মেলিটিজ অবজাৰ্ভ কৰিবলৈ আগতে দৰখাস্ত দিছে যে আমি যিখিনি ঠাইত বহি আছোঁ এই ঠাইখিনি আমাৰ নামত মানে আবণ্টন দিব লাগে। লেণ্ড এডভাইজৰী কমিটিত সেই এপ্লিকেশ্যনখিনি পঠায় চাৰ্কেল অফিচাৰে, যিখন লেণ্ড এডভাইজৰী কমিটিৰ চেয়াৰমেন হৈছে জিলা উপায়ুক্ত নিজে। আৰু সেই লেণ্ড এডভাইজৰী কমিটিত বাকী কমিটিৰ মানে প্ৰস্তাৱ মৰ্মে সেই মানুহখিনিক আবণ্টন দিয়া হওক বুলি যেতিয়া প্ৰস্তাৱ লয়, তাৰ পিছতহে জিলা উপায়ুক্তে তাতে দুগৰাকী মণ্ডল, দুগৰাকী এছিয়াছ অফিচাৰ, তাৰপিছত বন্দোবস্তি প্ৰাধিকাৰী বিষয়া হিচাপে এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰ নাইবা ডেপুটি কমিশ্যনাৰ নিজে ছিগনেচাৰ কৰি মানুহখিনিক আগতে আবণ্টন দিছে। আবণ্টন দিয়াৰ 3 বছৰ তেওঁলোকে আবণ্টন হিচাপে খাজ নলয়। 3 বছৰ পিছত আকৌ সেই মাটিখিনি চৰকাৰৰ হৈ জিলা উপায়ুক্তে মাটিখিনিক পট্টন দিয়ে। আৰু এই পট্টনৰ কাগজখনতো দুগৰাকীকে লাটমণ্ডলে ছিগনেচাৰ কৰে। প্ৰথমতে সেই মাটিখিনি হয়নে নাই মেপ, ট্ৰেছ মেপ ৰেডি কৰি পেলাই এই মাটিখিনি হয় প্ৰত্যায়িত কৰে। তাৰপিছত আন এগৰাকী লাটমণ্ডলে তাৰ ভেৰিফিকেশ্যন কৰাৰ পিছত তাতে চহী কৰে। তাৰপিছত চাৰ্কেল অফিচাৰ, তেওঁ এজন এছিয়াছ অফিচাৰ হয়, তেখেতে ছিগনেচাৰ কৰে। আকৌ সহকাৰী বন্দোবস্তি প্ৰাধিকাৰী বিষয়া, তেওঁ এজন এছিয়াছ অফিচাৰ, তেওঁ ছিগনেচাৰ কৰে। ফাইনেলি তাতে বন্দোবস্তি প্ৰাধিকাৰী বিষয়া এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰ নাইবা ডেপুটি কমিশ্যনাৰ চহী কৰাৰ পিছত DC অফিচৰ এটা ৰাউণ্ড চিল মৰা থাকে, আকৌ বন্দোবস্তি প্ৰাধিকাৰী বিষয়াৰ এটা ৰাউণ্ড চিল মৰা থাকে। এইখিনি ফৰ্মালিটিজ অবজাৰ্ভেশ্যন কৰি জিলা উপায়ুক্তে পট্টন দিয়া মাটি তেওঁলোকে পট্টন দিয়াৰ পিছতহে মানুহখিনি ইয়াতে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰিছে। নহ'লেতো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নকৰিলেহেঁতেন। সেই মাটিখিনি DFOয়ে ভাঙি দিছে। এই মানুহখিনিক ক্ষতিপূৰণ কোনে দিব? হয় জিলা উপায়ুক্তে দিব লাগিব, নহ'লে DFOয়ে দিব লাগিব। নজমুল হক তেওঁৰ পাট্টাৰ মাটিৰ পৰা তেওঁক ভাঙি দিয়া হৈছে। এতিয়া DFOক সেইদিনাখন আমি কোৱেশ্যন কৰিছিলোঁ যে আপোনাৰ যে এইটো ফৰেষ্টৰ মাটি আপোনাৰ তাতে কি ৰেকৰ্ড আছে? এইটো যে ফৰেষ্টৰ মাটি নহয়, এইটো যে পট্টাৰ মাটি, এইটো যে আবণ্টনৰ মাটি, আমাৰ হাতত ৰেকৰ্ড আছে। কিন্তু আপোনাৰ হাতত কোনো ৰেকৰ্ড নাই, তেওঁ ৰেকৰ্ড দেখাব পৰা নাই। গাৰ জোৰ দেখুৱাই মানে সহস্ৰ বাহিনী লৈ আহি পেলাই আমাৰ এই মানুহখিনিক ভাঙি দিয়ে। এই মানুহখিনিৰ মাটি DFOয়ে বেদখল কৰিছে। গুৱাহাটী হাইকোৰ্টৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। ইতিমধ্যে নজমুল হকৰ কেছটো ন্যায়ালয়ে একচেপ্ট কৰিছে। বিচাৰ হ'ব, এদিনৰ কাৰণে হ'লেও DFO কাঠগড়াত থিয় হ'ব লাগিব। আৰু এই আবণ্টিত আৰু পট্টাৰ মাটিখিনি যাৰ মাটি জিলা উপায়ুক্তে আবণ্টন দিছিলে, পট্টন দিছিলে, সেই মানুহখিনিৰ মাটি তেওঁলোকে ঘূৰাই পাব। এইটো যুঁজ আমি যুঁজি থাকিম, অব্যাহত থাকিম, অধিকাৰৰ সংগ্ৰাম অব্যাহত থাকিব। আমি যিখিনি শুনা পালোঁ, আচলতে এই মাটিখিনি এলটমেণ্ট দিয়া বা পট্টা থকা সত্ত্বেও মানে ভাঙিছে। কিন্তু ইয়াৰ দ্বাৰা এটা কথাই মানে প্ৰুফ হয় যে এইখন চৰকাৰ কেৱল মাত্ৰ মুছলমানক হাৰাশাস্তি কৰাৰ কাৰণে এইবিলাক পৰিকল্পিতভাৱে এই উচ্ছেদবিলাক কৰিছে। মুছলমান হোৱাটোৱে এই মানুহখিনিৰ অপৰাধ বুলি বুজিব পাৰিলোঁ এইখিনি জেগাত আহি। আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন FRCত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক
আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ। 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ। তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ। সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন। মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। জনজাতিকৰণ কৰা বিষয়টোক লৈ যিটো আন্দোলনৰ তাৰো 25 নৱেম্বৰলৈকে ৰখক, আমি প্ৰতিবেদন আনিম সদনত। স্যাৰ আপুনি উচ্ছেদৰ বিষয়টো যিহেতু মঞ্চত আনিছে, গতিকে স্যাৰ উচ্ছেদিতখিনি ক'ত যাব? উচ্ছেদিতখিনি য'ত যাই যাওক, আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ? য'তে যাই যাওক, য'ৰ পৰা আহিছিল তাতে যাওক। অভিযোগ আছে ৰাক্ষসখিনিৰ উচ্ছেদ কৰাৰ পিছত আহি পাই পাইকানত আকৌ মাজে মাজে তেওঁলোকে পাইকানৰখিনি পাইকানাত যাব, তাতো কৰিম, আকৌ ৰাক্ষসখিনিত আহিব তাতো কৰিম, আকৌ পাইকানাত যাব তাত কৰিম, আকৌ ৰাক্ষসখিনিত আহিব তাত কৰিম। লাহে লাহে ঘৰ বনাই ভাগৰি যাব। গভৰ্ণমেণ্টৰতো ভাগৰ নালাগে, মানুহৰে ভাগৰ লাগিব। উচ্ছেদ বন্ধ নহয় ছাৰ কেতিয়াও। উচ্ছেদ কেনেকৈ বন্ধ হ'ব? গতিকে গভৰ্ণমেণ্টৰ ভাগৰ বোলা বস্তু নাই, ৰাইজৰতো এটা সময়ত ভাগৰ লাগিব। গতিকে বাংলাদেশৰ পৰা আহিছিল, বাংলাদেশত গুচি যাব, ৰাস্তা খুলি দিম, যোৱা ৰাস্তাটো অপেন কৰি দিম, আহা ৰাস্তাটো বন্ধ কৰি ৰাখিম, যোৱা ৰাস্তাটো খুলি থৈ দিম। স্যাৰ আৱাসন স্বায়ত্তশাসিত পৰিষদৰ যিটো 6ষ্ঠ অনুসূচীৰ যিটো দাবী আজি দীৰ্ঘদিনে 23 বছৰ ধৰি আলোচনা চলি আছে। কিমান দূৰত পাইছে? এইটো কোনো মানে এনেকুৱা নহয় যে 1 কিলোমিটাৰ আগবাঢ়িছে, 1.5 কিলোমিটাৰ আগবাঢ়িছে। আলোচনা চলি আছে। ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগতো ৰাভা আচঙৰ আলোচনা হ'ব। নৱেম্বৰ মাহ শেষ সময়সীমা হিচাপে কৈ তেওঁলোকে ইতিমধ্যে আন্দোলনৰ এলানি কোনে? ৰাভা আচঙ ৰাইজৰ দাবী আন্দোলনৰ জৰিয়তে চৰকাৰক জনাব, চৰকাৰে শুনিব আৰু চৰকাৰে আলাপ আলোচনা কৰিব। আমাৰতো কোনো মাজত কাজিয়া নাই, সমাধানৰ ৰাস্তা এটাহে লাগে। গতিকে ৰাভা ৰাইজে আন্দোলন কৰিলেও শান্তিপূৰ্ণ হ'ব, গতিকে আমাৰ তাতে কোনো আপত্তি নাই। এই যিটো 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ দাবী বা ৰাভা আচং স্বায়ত্তশাসিত 6ষ্ঠ অনুসূচীৰ দাবী, এইখিনি সম্পূৰ্ণ হ'লে জনজাতীয় মানুহখিনি সঁচাকৈ সুৰক্ষিত হ'ব বুলি তেওঁলোকে আচলতে ভাবে। নহয়, কথাটো হ'ল এনেকুৱা যে 6 শিডিউল এটা তেওঁলোকৰ দাবী, চৰকাৰে তেওঁলোকৰ লগত আলোচনা কৰি আছে আৰু আলোচনা কৰি থাকিব। আগতে পুৰণাখিনিতো দি লওঁ, পাছ কৰি থকাখিনি দি লওঁ লাহে লাহে। 2004 চনত 6গাঁৱত এখন ইনডোৰ ষ্টেডিয়াম বনোৱা হৈছিলে, কিন্তু আজিও অসম্পূৰ্ণ হৈ মানে কিছু কাম হৈছে, কিন্তু 6গাঁৱৰ MLA বিলাক ভেঞ্চাৰ হৈ আছিলে নহয়। এইবাৰ ভাল MLA আহিব আৰু কিবা ব্যৱস্থা কৰিব পৰা যায়। এইবাৰ MLA ভাল আহক, তেতিয়া হৈ যাব আৰু। জংঘল হৈ আছে এতিয়ালৈকে MLA খিনি আমি ধৰিবই পৰা নাছিলো নহয় 6গাঁৱত 14ৰ পৰা। এবাৰ ধৰো, এইবাৰ MLA জন, তেতিয়া ভাল কৰি হৈ যাব আৰু। অন্য কি আত্মনিৰ্ভৰশীল জানুৱাৰীত দিম। জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি, অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব। মিয়া মুছলমান বিলাকে এনে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে। তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? এই যে ভিতৰৰ ধৰ্ম সভাবিলাক হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? জুবিন গাৰ্গৰ ফটো আমিহে ৰাসত ৰাখিছোঁ, আমিহে দুৰ্গা পূজাত ৰাখিছোঁ। গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব, যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে। যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব, কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃতভাৱে নিৰ্মাণ কৰা এটা ট্ৰেণ্ড চলিছে। মই ভাবো তেওঁলোকৰ পৰিয়ালক আলোচনা কৰি বনালে ভাল, তেতিয়া পৰিয়ালে চাই দিব কেনেকুৱা প্ৰতিমূৰ্তি হ'ব লাগে। লাহে লাহে অলপ ভিতৰৰ কাৰণে অসুবিধা হৈ আছে, আমি কৰি আছো, কৰিম। হ'ব এর সামনে যদি নিজের কষ্টের বাড়িঘর মানে প্রায় 30-40 বছর লাগছে একটা বাড়িঘর করতে, বাড়িঘর যখন শেষ হয়ে যাবো তখন আপনাদের কিরকম লাগবে? আমি যেহেতু বর্তমানে আজকে পুরো দিনটা আছি সোনাপুর গোলপাড়া ডিস্ট্রিক্টে, এই জায়গায় সরকার থেকে ইনফেকশন করার জন্য নোটিশ দিচ্ছে ফরেস্ট এরিয়াতে বাড়িঘর। তো এই যে দেখেন মানুষের অবস্থা,
দেখছো কি কেন আমি সারা বছর দিল্লি গেলাম সোনা গো দিল্লি গেলে জানি আমার বাল বাচ্চা না পায়ের তলে বাবা আমি সারা বছর দিল্লিকে 20 বছর ধরে দিল্লি গাড়ি ও বাবা ও বাবা আজকে বলতে পারিনি তুমি এক তুলা টাকাই নাই গে আমার ভালোবাসার রয়েই বললো ও বাবা বহুত টাইমে আমরা নিউজ করবার এসে ওরা আবেগিক হয়ে যায় যে কি করবার এসে মানে মানুষের সমস্যাগুলো দেখতে দেখতে কত টাইমে আমরা রবট হয়ে যাই। এই বাড়িঘরটা যে দেখতেছেন এই বাড়িঘরটা যে দেখতেছেন প্রায় 10-15 বছর দিল্লি খাইতে এরা বাড়িঘরটা করছে। তো এইরকম একটা পরিবেশ এই জায়গায় এর দিকে কান্দাকাটি করতেছে মানে মোটা তো সহ্য হয় না কারো মানে মানুষ হিসাবে প্রফেশনাল বস্তুটা বাদে কত টাইমে বুঝান পারি না আমি যে আমরা কি করতেছি মানে ভাষাই নেই আজকে করার জন্য। এরকম হাজার হাজার বাড়িঘর ভেঙে শেষ করতেছে এই যে দেখেন। ঠিক মতো এখন কান দিতেছে আমার ভালো আমার ওই রেডিমেড হাসে দিব আমরা ফরম বেলাবো করা নাগরে না করে দিল সরকারে। কত টাইমে মানে আমরা সেন্সলেস হয়ে যাই শব্দহীন হয়ে যাই যে কি জন্যে হয় যেহেতু আমরা সলিউশন জানি না রুল অফ গভর্নমেন্টের এখানে যাওয়া পারি না। তো কিন্তু বিশ্বাস করেন বর্তমান যে এলাকায় আছে আমরা হাজার হাজার মানুষ হাজার হাজার বাড়িঘর লাখ লাখ স্বপ্ন কোটি কোটি মানুষের ভবিষ্যৎ ধ্বংস করতেছে ভাবে কর মতো ভাষা নাই। এরকম ঘর বাড়ি এরকম সোনার বাড়িঘর সবকিছু ভেঙে তছনছ করবো অল্প পরে হয়তো ভাঙা স্টার্ট করছে যে বাড়িটাও মানে কর মতো কোনো শব্দ পাইতেছি না বিশ্রাইজকে। সব নদীর কান্দায় যায় দেখেন গা ওই নদীর কান্দায় একবারে। তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষ লৈ যোৱাৰ পিছত আচলতেই বুজি পালে যে কিদৰে উচিত অভিযান চলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক দূৰদৰ্শী কৰি আছে আৰু কিদৰে কান্দি কান্দি পগলা হৈ পৰিল গোটেই অসমৰ মানুহে। আচলতে কি গোপন ৰহস্য লুকাই আছে এই উচ্ছেদ অভিযানৰ পিছত। তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।